মেঘ ৰাশি সাপ্তাহিক ৰাশিফল 19ৰ পৰা 25 জুলাই 2026। এই 7 দিন আপোনাৰ জীৱনত এটা ডাঙৰ পৰিৱৰ্তনৰ সূচনা হ'ব পাৰে। বহুদিন ধৰি যিটো কামত অপেক্ষা কৰি আছিল সেই দিশৰ পৰা ভাল খবৰ আহিব পাৰে, কিন্তু এই সপ্তাহত কৰা এটা ভুল সিদ্ধান্তই আপোনাৰ ভাগ্যৰ দুৱাৰ বন্ধ কৰিব পাৰে। টকা পইচা, চাকৰি, প্ৰেম নে ভাগ্য, কোন ক্ষেত্ৰত সৰ্বাধিক লাভ হ'ব আৰু কোন দিনটো আপোনাৰ বাবে আটাইতকৈ শুভ, সকলো জানিবলৈ ভিডিঅ'টো শেষলৈকে নিশ্চয় চাই থাকিব। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। এই সপ্তাহটো মেঘ ৰাশিৰ ব্যক্তিসকলৰ জীৱনত নতুন সুযোগ আৰু নতুন দায়িত্ব কঢ়িয়াই আনিব পাৰে। বহুদিন ধৰি যি কামৰ বাবে আপুনি নিষ্ঠাৰে চেষ্টা কৰি আহিছে তাৰ ফল লাহে লাহে দেখা যাব পাৰে। ঊৰ্ধ্বতন বিষয়াসকলে আপোনাৰ কাম লক্ষ্য কৰি থাকিব আৰু সেইটোৱে আগলৈ উন্নতিৰ পথ মুকলি কৰিব পাৰে। চাকৰিয়ালসকলৰ বাবে এই সপ্তাহত নতুন প্ৰজেক্ট বা নতুন গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে। প্ৰথমতে দায়িত্ব অলপ বেছি যেন লাগিব পাৰে, কিন্তু আত্মবিশ্বাসেৰে আগবাঢ়ি থাকিলে আপুনি সফল হ'ব পাৰে। সহকৰ্মীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক, কাৰণ দলীয় কামত সহযোগিতাই আপোনাৰ সফলতা বৃদ্ধি কৰিব। যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে ভাল খবৰ আহিব পাৰে। ইণ্টাৰভিউ, লিখিত পৰীক্ষা বা ফোন কলৰ জৰিয়তে ইতিবাচক খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। নিজৰ দক্ষতা আৰু আত্মবিশ্বাস বজাই ৰাখক। ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহত নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা লাভজনক চুক্তিৰ সুযোগ আহিব পাৰে। বিশেষকৈ যিসকলে খুচুৰা ব্যৱসায়, অনলাইন ব্যৱসায় বা খাদ্য সামগ্ৰীৰ ব্যৱসায় কৰে তেওঁলোকৰ বিক্ৰী বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। কিন্তু ডাঙৰ ইনভেষ্ট কৰাৰ আগতে বজাৰৰ অৱস্থা আৰু সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰা উচিত। অংশীদাৰী ব্যৱসায়ত স্বচ্ছতা বজাই ৰাখক। মুখে মুখে নহয়, প্ৰয়োজনীয় সিদ্ধান্ত লিখিতভাৱে নিশ্চিত কৰক। কোনো অচিনাকি ব্যক্তিৰ কথাত বিশ্বাস কৰি ধন ইনভেষ্ট নকৰিব। এই সপ্তাহত নিজৰ দক্ষতা বৃদ্ধি কৰিবলৈ নতুন কিবা শিকাৰ সুযোগ আহিব পাৰে। নতুন প্ৰযুক্তি, নতুন পদ্ধতি বা নতুন অভিজ্ঞতা ভৱিষ্যতৰ বাবে বহুত উপকাৰী হ'ব। এই সপ্তাহত বিশেষ সাৱধানতা, খং, খৰধৰ সিদ্ধান্ত আৰু অহংকাৰৰ বাবে সহকৰ্মী বা ব্যৱসায়িক অংশীদাৰৰ সৈতে মতানৈক্য হ'ব পাৰে। শান্ত মনে সিদ্ধান্ত ল'লে ডাঙৰ সমস্যাও সহজে সমাধান হ'ব। মুঠতে ক'বলৈ গ'লে 19ৰ পৰা 25 জুলাই 2026 সপ্তাহটো মেঘ ৰাশিৰ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়ত উন্নতি, নতুন সুযোগ আৰু সন্মান লাভ কৰাৰ সম্ভাৱনাৰে ভৰা সপ্তাহ। পৰিশ্ৰম, ধৈৰ্য আৰু সঠিক সিদ্ধান্তই এই সপ্তাহত আপোনাৰ সফলতাৰ দুৱাৰ মুকলি কৰিব পাৰে। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। 19ৰ পৰা 25 জুলাই এই সপ্তাহটো মেঘ ৰাশিৰ প্ৰেম আৰু দাম্পত্য জীৱনত নতুন অনুভূতি, আন্তৰিকতা আৰু বুজাবুজি বৃদ্ধি কৰাৰ সময় হ'ব পাৰে। বহুদিন ধৰি চলি থকা ভুল বুজাবুজি আঁতৰাই সম্পৰ্কক নতুন আৰম্ভ কৰাৰ সুযোগ লাভ কৰিব। যিসকলে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ বাবে এই সপ্তাহত সঙ্গীৰ সৈতে অধিক সময় কটোৱাৰ সুযোগ আহিব পাৰে। হৃদয়ৰ কথা খোলা মনেৰে ক'ব পাৰিলে সম্পৰ্ক আৰু অধিক গভীৰ হ'ব। সঙ্গীৰ অনুভূতিক সন্মান কৰক, কাৰণ সৰু সৰু যত্নই সম্পৰ্কক মজবুত কৰি তোলে। অবিবাহিতসকলৰ বাবে এই সপ্তাহত নতুন পৰিচয় বা নতুন সম্পৰ্কৰ আৰম্ভণিৰ সম্ভাৱনা আছে। বন্ধু, কৰ্মক্ষেত্ৰ বা সামাজিক অনুষ্ঠানৰ জৰিয়তে কোনো বিশেষ ব্যক্তিৰ সৈতে চিনাকি হ'ব পাৰে, কিন্তু কেৱল আকৰ্ষণ দেখি তৎক্ষণাত সিদ্ধান্ত নল'ব। সময় দি ব্যক্তিজনক ভালদৰে চিনি লোৱাটো বেছি বুদ্ধিমত্তাৰ কাম হ'ব। বিবাহিতসকলৰ বাবে পৰিয়ালৰ সৈতে আনন্দময় সময় কটোৱাৰ সুযোগ থাকিব। জীৱনসংগীৰ পৰা সমৰ্থন লাভ কৰিব পাৰে আৰু দুয়োজনে একেলগে ভৱিষ্যতৰ কোনো গুৰুত্বপূৰ্ণ পৰিকল্পনা কৰিব পাৰে। পাৰস্পৰিক বিশ্বাস বজাই ৰাখিলে ঘৰখনত সুখ শান্তিৰ পৰিৱেশ বৃদ্ধি পাব। তথাপিও সপ্তাহৰ মাজভাগত খং, অহংকাৰ বা ভুল বুজাবুজিৰ বাবে সৰু সুৰা মতানৈক্য হ'ব পাৰে। তেনে সময়ত কঠোৰ ভাষা ব্যৱহাৰ নকৰিব। ধৈৰ্য আৰু শান্তভাৱে কথা পাতিলে সমস্যা সহজেই সমাধান হ'ব। এই সপ্তাহত বিশেষ সাৱধানতা, তৃতীয় ব্যক্তিৰ কথাত বিশ্বাস কৰি নিজৰ সম্পৰ্কত সন্দেহ সৃষ্টি নকৰিব। নিজৰ সঙ্গীৰ সৈতে পোনপটীয়াকৈ কথা পাতক। বিশ্বাসেই এই সপ্তাহত আপোনাৰ সম্পৰ্কৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। মুঠতে ক'বলৈ গ'লে 19ৰ পৰা 25 জুলাই 2026 এই সপ্তাহটো মেঘ ৰাশিৰ প্ৰেম, বিশ্বাস আৰু পাৰস্পৰিক বুজাবুজি বৃদ্ধি কৰাৰ সম্ভাৱনাময় সময়। ধৈৰ্য, সন্মান আৰু আন্তৰিকতা বজাই ৰাখিলে সম্পৰ্ক আগতকৈ অধিক মধুৰ আৰু শক্তিশালী হ'ব পাৰে। তাৰপিছত আহিছোঁ আপোনাৰ ধন সম্পত্তি। এই সপ্তাহত আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত কেনেকুৱা হ'ব? এই সপ্তাহত মেঘ ৰাশিৰ বাবে আৰ্থিক দিশত আশাব্যঞ্জক হ'ব পাৰে। যিসকল বহুদিন ধৰি
ধন লাভৰ অপেক্ষাত আছে তেওঁলোকৰ বাবে কোনো ভাল খবৰ আহিব পাৰে। বাকী থকা ধন ঘূৰাই অহা, ইনকামৰ নতুন উৎস সৃষ্টি হোৱা আৰু লাভজনক সুযোগ লাভ কৰাৰ সম্ভাৱনা দেখা যায়। চাকৰিয়ালসকলৰ বাবে অতিৰিক্ত ইনকাম, ইনচেণ্টিভ বা বোনাছ পোৱাৰ সম্ভাৱনা থাকিব পাৰে। নিজৰ পৰিশ্ৰমৰ মূল্যায়ন হোৱাৰ ফলত আৰ্থিক অৱস্থা আগতকৈ অধিক সুদৃঢ় হ'ব পাৰে। যদিও ইনকাম বৃদ্ধি পাব পাৰে, তথাপিও অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজন। ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহত বিক্ৰী বৃদ্ধি আৰু নতুন গ্ৰাহক লাভ কৰাৰ সম্ভাৱনা আছে। বিশেষকৈ বহুদিন ধৰি বন্ধ হৈ থকা কোনো ব্যৱসায়িক কাম পুনৰ আৰম্ভ কৰাৰ হ'ব পাৰে। কিন্তু লাভৰ আশাত কোনো ডাঙৰ সিদ্ধান্ত নল'ব। সকলো সিদ্ধান্ত হিচাপ নিকাচ কৰি লোৱাটো ভাল। যদি আপুনি ঘৰ, মাটি নাইবা কোনো সম্পত্তিৰ সৈতে জড়িত কাম কৰি আছে তেন্তে ইতিবাচক অগ্ৰগতি দেখা যাব পাৰে। কিন্তু সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা নকৰাকৈ চহী নকৰিব। এই সপ্তাহত পৰিয়ালৰ কোনো প্ৰয়োজনীয় কামত কিছু ধন খৰচ হ'ব পাৰে। এই খৰচে যদিও চিন্তা দিব পাৰে, কিন্তু ই ভৱিষ্যতৰ বাবে উপকাৰী হ'ব পাৰে। সঞ্চয়ৰ অভ্যাস বজাই ৰাখিলে আগন্তুক সময়ত আৰ্থিক স্থিৰতা অধিক শক্তিশালী হ'ব। বিশেষ সাৱধানতা, অচিনাকি লোকৰ লোভনীয় ইনভেষ্টৰ প্ৰস্তাৱত সহজে বিশ্বাস নকৰিব। বন্ধু বা আত্মীয়ক ধাৰ দিয়াৰ আগতে নিজৰ সামৰ্থ্য আৰু পৰিস্থিতি এবাৰ বিবেচনা কৰি চাব। মুঠতে 19 পৰা 25 জুলাই 2026 মেষ ৰাশিৰ ধন সম্পত্তিৰ ক্ষেত্ৰত উন্নতি, নতুন ইনকামৰ সুযোগ আৰু আৰ্থিক স্থিৰতা বৃদ্ধি কৰাৰ সম্ভাৱনাৰে ভৰা। ধৈৰ্য, বিচক্ষণতা আৰু সঠিক পৰিকল্পনাই এই সপ্তাহত আপোনাৰ আৰ্থিক সফলতাৰ পথ মুকলি কৰিব পাৰে। তাৰপিছত আহিছোঁ আপোনাৰ স্বাস্থ্য আৰু শিক্ষা ক্ষেত্ৰ। এই সপ্তাহত মেষ ৰাশিৰ স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত সচেতনতা আৰু নিয়ম শৃংখলাৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ সময়। কৰ্মব্যস্ততা বাঢ়িলেও নিজৰ শৰীৰ আৰু মনৰ যত্ন লোৱাটো একেবাৰে অৱহেলা নকৰিব। শাৰীৰিকভাৱে শক্তি আৰু উৎসাহ থাকিব, কিন্তু অতিমাত্ৰা কাম, কম টোপনি বা অনিয়মীয়া খাদ্যৰ অভ্যাসৰ বাবে ভাগৰুৱা অনুভৱ হ'ব পাৰে। সময়মতে আহাৰ গ্ৰহণ কৰক, পৰ্যাপ্ত পৰিমাণে পানী খাওক আৰু প্ৰতিদিনে অলপ ব্যায়াম বা খোজকাঢ়ি ফুৰাৰ অভ্যাস ৰাখক। ইয়াৰ ফলত শৰীৰ আৰু মন দুয়োটা সতেজ থাকিব। যিসকলৰ আগৰে পৰা গেছ, হজমৰ সমস্যা, মূৰৰ বিষ বা শৰীৰৰ বিষৰ দৰে সৰু সুৰা অসুবিধা আছে, তেওঁলোকে এই সপ্তাহত বিশেষ সাৱধান হওক। সৰু সমস্যা বাঢ়িবলৈ নিদিব। প্ৰয়োজন হ'লে চিকিৎসকৰ পৰামৰ্শ লওক আৰু নিজৰ ইচ্ছামতে ঔষধ নাখাব। মানসিকভাৱে কেতিয়াবা চিন্তা বা প্ৰেছাৰ অনুভৱ হ'ব পাৰে, কিন্তু সকলো কাম একেলগে কৰিবলৈ চেষ্টা নকৰি অগ্ৰাধিকাৰ অনুসৰি আগবাঢ়ক। ধ্যান, প্ৰাণায়াম বা ভগৱানৰ নাম স্মৰণে মন শান্ত ৰখাত সহায় কৰিব পাৰে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই সপ্তাহটো যথেষ্ট শুভ। যিসকলে স্কুল, কলেজ, প্ৰতিযোগিতামূলক পৰীক্ষা বা চাকৰিৰ পৰীক্ষাৰ প্ৰস্তুতি লৈ আছে, তেওঁলোকৰ একাগ্ৰতা বৃদ্ধি পাব পাৰে। নতুন বিষয় সহজে বুজি পোৱাৰ সম্ভাৱনা আছে। নিয়মিত পুনৰাবৃত্তি আৰু সময়মতে পঢ়া শুনা কৰিলে ভাল ফলাফল লাভ কৰিব পাৰে। যিসকলে নতুন দক্ষতা শিকিব বিচাৰি আছে, যেনে কম্পিউটাৰ, ভাষা বা অনলাইন কোনো প্ৰশিক্ষণ, তেওঁলোকৰ বাবে এই সপ্তাহত আৰম্ভণি শুভ হ'ব পাৰে। শিক্ষক বা জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ মানি চলিলে অধিক লাভৱান হ'ব। এই সপ্তাহত বিশেষ সাৱধানতা, মোবাইল ফোন, সামাজিক মাধ্যম বা অপ্ৰয়োজনীয় বিনোদত অধিক সময় নষ্ট নকৰিব। ইয়াৰ ফলত পঢ়া শুনা আৰু স্বাস্থ্য দুয়োটাতে ক্ষতিগ্ৰস্ত হ'ব পাৰে। মুঠতে 19 পৰা 25 জুলাই 2026 এই সপ্তাহটো মেষ ৰাশিৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত সচেতনতা আৰু শিক্ষাৰ ক্ষেত্ৰত অধ্যৱসায়ে সফলতা কঢ়িয়াই আনিব পাৰে। নিয়মিত জীৱনশৈলী, ইতিবাচক চিন্তাধাৰা আৰু কঠোৰ পৰিশ্ৰমে এই সময়ত আপোনাৰ উন্নতিৰ পথ মুকলি কৰিব পাৰে। এতিয়া লৈ আহিছোঁ এই সপ্তাহত মেষ ৰাশিৰ বাবে শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰ। এই সপ্তাহত কিছুমান দিন আপোনাৰ বাবে বিশেষভাৱে শুভ হ'ব পাৰে। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, সাক্ষাৎকাৰ দিয়া, ব্যৱসায়িক চুক্তি কৰা, ধন সম্পৰ্কীয় সিদ্ধান্ত বা শুভ কাৰ্য কৰিলে ইতিবাচক ফলাফল লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পাব। শুভ তাৰিখ 20 জুলাই, 22 জুলাই আৰু 25 জুলাই আপোনাৰ বাবে আটাইতকৈ শুভ দিন হ'ব পাৰে। এই দিনবোৰত বহুদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হোৱাৰ বা কোনো ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। শুভ সংখ্যা 1, 5 আৰু 9। এই সপ্তাহত আপোনাৰ বাবে শুভ সংখ্যা বুলি গণ্য কৰা হৈছে। গুৰুত্বপূৰ্ণ কামত এই সংখ্যাবোৰে আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰিব পাৰে। শুভ ৰং ৰঙা, সোণালী আৰু কমলা। এই সপ্তাহত এই ৰং আপোনাৰ বাবে শুভ হ'ব।
এই ৰঙৰ পোছাক বা কোনো বস্তু ব্যৱহাৰ কৰিলে মনোবল আৰু ইতিবাচক শক্তি বৃদ্ধি পোৱাৰ অনুভৱ হ'ব পাৰে। শুভ প্ৰতিকাৰ: মঙলবাৰে বা প্ৰতিদিনে পুৱা হনুমান চালিচা পাঠ কৰক অথবা ভগৱান হনুমানক প্ৰণাম কৰক। সূৰ্য উদয়ৰ পিছত সূৰ্যদেৱক পানী অৰ্পণ কৰি দিনটো আৰম্ভ কৰক। দুখীয়া বা অভাৱী মানুহক নিজৰ সামৰ্থ্য অনুসৰি খাদ্য বা বস্ত্ৰ দান কৰক। ঘৰৰ ডাঙৰসকলৰ আশীৰ্বাদ লৈ গুৰুত্বপূৰ্ণ কাম আৰম্ভ কৰক। খং, অহংকাৰ আৰু খৰধৰৰ পৰা আঁতৰি থাকক। এই সপ্তাহত একেবাৰেই নকৰিব কি কৰিব নালাগে: ৰাগ খঙৰ বশৱৰ্তী হৈ কোনো ডাঙৰ সিদ্ধান্ত নল'ব। নথি-পত্ৰ নপঢ়াকৈ কোনো চুক্তিত চহী নকৰিব। অচিনাকি লোকৰ কথাত বিশ্বাস কৰি ধন ইনভেষ্ট নকৰিব। নিজৰ স্বাস্থ্য আৰু টোপনিক অৱহেলা নকৰিব। এই সপ্তাহৰ মূলমন্ত্ৰ: ধৈৰ্য, পৰিশ্ৰম আৰু আত্মবিশ্বাস বজাই ৰাখিলে 19 পৰা 25 জুলাইৰ এই সপ্তাহটো আপোনাৰ বাবে নতুন সফলতা আৰু সৌভাগ্যৰ দুৱাৰ মুকলি কৰিব পাৰে। বন্ধু-বান্ধৱীসকল, এয়া আছিল 19 পৰা 25 জুলাই 2026 মেঘ ৰাশিৰ সম্পূৰ্ণ সাপ্তাহিক ৰাশিফল। আশা কৰোঁ এই তথ্যই আপোনাক আগন্তুক সপ্তাহৰ বাবে সঠিক পৰিকল্পনা কৰিবলৈ সহায় কৰিব। মনত ৰাখিব, ৰাশিফল সম্ভাৱনাৰ পথ দেখুৱায়, কিন্তু আপোনাৰ পৰিশ্ৰম, সৎকৰ্ম আৰু সঠিক সিদ্ধান্তই আপোনাৰ ভাগ্য গঢ়ি তোলে। যদি এই ভিডিঅ'টো আপোনাৰ ভাল লাগিল তেন্তে লাইক কৰক, আপোনাৰ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব। তেতিয়াহে সাপ্তাহিক আৰু মাহেকীয়া ৰাশিফল সৰ্বপ্ৰথমে লাভ কৰিব। কমেণ্টত নিশ্চয় লিখিব, জয় হনুমান। আপোনাৰ জীৱনত সাহস, সফলতা আৰু সুখ সমৃদ্ধি আহক। পুনৰ লগ পাম অহা সপ্তাহত। ধন্যবাদ।